মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ পদ্যাংশৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। মই আশা কৰোঁ তোমালোকে এই পদ্যাংশৰ পাৰ্টটো যদি তোমালোকে ভালদৰে চোৱা তোমালোকক আৰু বেলেগ ভিডিঅ' চাব নালাগে। ইয়াৰ পৰা তোমালোকৰ 100% কমন আহিব। তো মই বহুত বাছি তোমালোকৰ কাৰণে বহুত কেইটা প্ৰশ্ন আনিছোঁ যিবিলাক এই ভিডিঅ'ত আছে। তোমালোকে এই ভিডিঅ'টো চালে আৰু পদ্যাংশৰ ভিডিঅ' তোমালোকক চাব নালাগে আৰু ইউটিউবতো বেলেগ ভিডিঅ' চাব নালাগে। অসমীয়াৰ পদ্যাংশৰ ভাগটো আৰু চাব নালাগে। তো আজি আমি আলোচনা কৰিম পদ্যাংশৰ পাঠকেইটা কি বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ। এই পাঠকেইটাৰ সকলো গুৰুত্বপূৰ্ণ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক মই আলোচনা কৰিম, লগতে উত্তৰবিলাকো আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে বৰগীতৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। তো ইয়াৰ ক'ত কি কৈছে, নেৰিব বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে। তো তোমালোকে উত্তৰত লিখিবা। ইয়াত কবি মাধৱদেৱে হৰিৰ দাস হিচাপে নিজকে নেৰিবলৈ পৰমেশ্বৰক অনুৰোধ কৰিছে। তাৰপিছত খত কি কৈছে, সদনক চনন্দ যোগী যাহাকো ধ্যায়, চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। তো উত্তৰত তোমালোকে লিখিবা, চনক চনন্দ আদি যোগীসকলেই হৰি অৰ্থাৎ ভগৱানক ধ্যান কৰে বুলি কৈছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো 2018 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, নামঘোষা। মাধৱদেৱৰ গুৰু কোন? শংকৰদেৱ। তাৰপিছত কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰত লিখিবা, কবিয়ে সাংসাৰিক মায়ামোহ বিষয় বসনাত আতুৰ হোৱা বুলি কৈছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বৰগীতটি কোনে ৰচনা কৰিছে? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছে। তাৰপিছত বৰগীতটি কি ৰাগত বান্ধা আছে? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকৰ 99% এইবাৰ অহাৰ চান্স আছে। বৰগীতটি কি ৰাগত? তো উত্তৰত তোমালোকে লিখা, বৰগীতটি বসন্ত ৰাগত বান্ধা। তাৰপিছত চত কি কৈছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰত লিখিবা, কবিয়ে হৰি অৰ্থাৎ পৰমেশ্বৰক বান্ধৱ বুলি সম্বোধন কৰিছে। তাৰপিছত তৃতীয় 6 নম্বৰ কুৱেশ্যন কি আছে, মৌ পাছ মানে কি? উত্তৰত লিখিবা, মৌ পাছ মানে হৈছে মায়াৰ বন্ধন। তাৰপিছত বৰগীত কি কৈছে, মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? উত্তৰত লিখিবা, দাস্যভাৰ, এইটো পেটৰ ভুল হৈ আছে, দাস্যভাৰ হ'ব হ'ব প্ৰকাশ পাইছে। তাৰপিছত মাধৱদেৱে ৰচনা কৰা ঝুমুৰসমূহৰ নাম লিখা। কি? চৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভজন বিহাৰ। তাৰপিছত তোমালোকৰ বাবে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, কবিতাটিৰ মূল ভাৱ লিখা। তো এইখিনি তোমালোকে একেবাৰে ছুটিকৈ আনিছোঁ, এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা। তাৰপিছত ব্যাখ্যা কৰাত কি কৈছে, 1 নম্বৰ কুৱেশ্যন, সহস্ৰ বয়নে যাক নাপন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। এইটো দীঘল কুৱেশ্যন। তো এইটো গাই দিলে তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো তোমালোকে বহীত লিখি ভালদৰে মুখস্থ কৰি ল'বা। তাৰপিছত খত কি কৈছে, আতুৰ ভৈলাহ হৰি বিষয় বিকলে, কবিয়ে উদ্ধাৰ মোক চৰণ কমলে। এইখিনি তোমালোকে বহীত লিখি ভালদৰে মুখস্থ কৰি ল'বা। তাৰপিছত 3 নম্বৰত কি কৈছে, চনন চনন যোগী যাহোক দ্বিধাই সকলক নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। তো মই গাই নিদিওঁ, তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। তো এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা। তাৰপিছত ব্ৰজাৱলীৰ বিষয়ে চমু টোকা লিখা। এইটো
ইমান ইম্পৰ্টেণ্ট নহয় নালাগে তাৰপিছত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় মাধৱদেৱৰ ৰচনাসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি ভাগ কেইটা কি কি এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো ইয়াৰ উত্তৰটো এইখিনি তোমালোকে ভালদৰে বহীত লিখি মুখস্থ কৰি ল'বা তাৰপিছত প্ৰতিমা কি এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা তো এতিয়া জিকিৰ পাঠৰ বিষয়ে আলোচনা কৰিম তো ইয়াৰ কুৱেশ্যন কত কি কৈছে জিকিৰ বা জিকিৰৰ ৰচক কোন এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো উত্তৰ তোমালোকে লিখিবা আজান ফকিৰ বা শাহ মিলন হৈছে জিকিৰৰ ৰচক তাৰপিছত খত কি কৈছে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি তো উত্তৰত লিখিবা আজান ফকিৰে ৰচনা কৰা জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক গীত বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি তাৰপিছত গত কি কৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে তো উত্তৰত তোমালোকে লিখিবা জিকিৰ শব্দটো জিকিৰ শব্দৰ পৰা ওলাইছে জিকিৰ অৰ্থ হল স্মৰণ কৰা তো নাইবা এনেকা জিকিৰ শব্দৰ অৰ্থটো এইখিনি লিখিলে হৈ যাব তাৰপিছত ঘত কি কৈছে আজান ফকিৰৰ আলোচনা কি আজান ফকিৰৰ আচল নাম কি আছিল উত্তৰ লিখিবা শাহ মিলন মমিন শব্দৰ অৰ্থ কি মমিন শব্দৰ অৰ্থ হৈছে ঈশ্বৰৰ বিশ্বাসী তাৰপিছত দ্বিতীয় শত কি কৈছে আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন জিকিৰত উল্লেখ কৰা আদম কোন এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জিকিৰত উল্লেখ থকা আদম হল ঈশ্বৰে সৃষ্টি কৰা প্ৰথম মানৱ তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে মক্কাৰ দুৱাৰত সাহাব জিয়াই মাৰে তালি যেনে চালে চলৰ লগত তৰিকাৰ টপালি ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইটো তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা প্ৰথমে বহীত লিখিবা তাৰপিছত মুখস্থ কৰি ল'বা তাৰপিছত ব্যাখ্যা কৰা ইয়াৰ খত কি কৈছে পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খোদা ৰসুল লুকাই আছে মমিনৰ আৰত তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইখিনি উত্তৰ তো এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা তাৰপিছত খত কি কৈছে মক্কাৰ দুৱাৰত চাহাব তিৰবিৰণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ফেটে বাট নাইবা তোমালোকে এনেকৈ সুধিব পাৰে খোদা ৰসুল লুকাই আছে নকৰা বিচাৰ ইস্কাৰ দুৱাৰত বন্ধে মৰিল সংসাৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো ইয়াৰ উত্তৰ এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা তাৰপিছত গত কি কৈছে হজাৰ মইনাটিৰ অনেক যুগুটি দেও মাৰি পাৰ হলে এৰিলে প্ৰীতি তো এইখিনি উত্তৰ তোমালোকে ভালদৰে বহীত লিখি মুখস্থ কৰি ল'বা ভালদৰে তাৰপিছত কোৱেশ্যন ঘত কি কৈছে দেও মাৰি পাৰ হৈ জীয়াই আছে চাই চোৱা চোৱা জীৱন সকল ফেলেৰে বিলাই তো এইখিনি উত্তৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো এইটো তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা তো এইটো আহিব পাৰে চমু টোকা লিখা আজান ফকিৰৰ বিষয়ে তো এইখিনি তোমালোকে বহীত লিখি মুখস্থ কৰি ল'বা তাৰপিছত জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ পাইছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় এইটো নালাগে তাৰপিছত প্ৰশস্তি ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ৰঘুনাথ চৌধুৰী কি কবি বিহগী কবি অৰ্থাৎ চৰাইৰ কবি বুলি জনা যায় তাৰপিছত খত কি কৈছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কি কি সদৰী আৰু কেতেকী তাৰপিছত কোৱেশ্যন গত কি কৈছে প্ৰাকৃতিক কোনে সদৰী আনিলে বুলি কবিয়ে কৈছে তো উত্তৰত তোমালোকে লিখিবা প্ৰকৃতিক নতুন কুহিপাতে সদৰী আনিলে বুলি কবিয়ে কৈছে এইটো 2024 চনত আহিছে তাৰপিছত মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল জছা বুলি কবিয়ে কৈছে তো উত্তৰত তোমালোকে লিখিবা মন্দিৰৰ অক্ষেপিত ৰবাব ফুলে প্ৰেম পৰিমল জছা বুলি কবিয়ে কৈছে তাৰপিছত উঙত কি কৈছে জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে উত্তৰত লিখিবা জল স্থল আৰু অন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে তাৰপিছত কি কৈছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে তো উত্তৰত লিখিবা ইয়াত মহামহিমৰ গান মোহন চিচক বেনিয়ে গায় বুলি কবিয়ে কৈছে তাৰপিছত
কত কি কৈছে ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হয় তো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰঘুনাথ চৌধুৰীয়ে বিহগ অৰ্থাৎ চৰাইক প্ৰধান বিষয় হিচাপে লৈ বহুতো সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হয় তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে তো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা কাৰণ এইবিলাক মই গাই নিদো কাৰণ হৈছে এইবিলাক গাই দিলে তোমাৰ ভিডিঅটো বহুত দীঘল হৈ যাব সেই কাৰণে গাই নিদো তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত 2 নম্বৰত কি কৈছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে তো ইয়াখিনি উত্তৰ তো এইখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বুলি বিৱৰি লিখা তো এইখিনি উত্তৰ এইখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত প্ৰশস্তি কবিতাটিৰ মূল ভাৱ এটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনছ তো এটো তোমালোকে বহিত লিখি ভালদৰে মুখস্থ কৰি ল'বা এইখিনি মুখস্থ কৰি ল'বা তাৰপিছত 5 নম্বৰত কি কৈছে উঠাহে ৰতিক ধেনি অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা তো এইটো তোমালোকে ভালদৰে পঢ়িবা তাৰপিছত মই অসমীয়া পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ কোৱা নম্বৰ কোৱেশ্চনত কি কৈছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা এটো 2022 চনত আহিছিল ইয়াৰ কি সৈয়দ আব্দুল মালিকৰ কবিতা পুথিখনৰ নাম হল বেদুইন তাৰপিছত খত কি কৈছে মোগল সকলে অসমৰ কত ভৰি দিছিল তো উত্তৰত লিখিবা মোগল সকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া ধুৱৰী বনত ভৰি দিছিল তাৰপিছত গত কি কৈছে অসমৰ হেংদাং কত জিলিকিছিল এটো 2020 আৰু 2024 চনত আহিছে তো এটা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনছ তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমৰ হেংদাং দুপৰীয়া সূৰ্যৰ উজ্জ্বল পোহৰত অসমীয়া যোদ্ধাৰ হাতত জিলিকিছিল তাৰপিছত ঘৰত কি কৈছে অসমীয়া সকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল উত্তৰত লিখিবা মহৰ শিঙেৰে তৈয়াৰী পেপা বজাইছিল তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল উত্তৰত লিখিবা অসমৰ স্বৰ্গদেৱে হাঁহকণী বৰা চাউল আদিৰে দেউল সজাইছিল তাৰপিছত প্ৰথমছত কি কৈছে অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয় তোমালোকে উত্তৰত লিখিবা সৈয়দ আব্দুল মালিকক তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ তো ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কি অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা তো এটা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনছ তো এইখিনি উত্তৰ তোমালোকে বহিত লিখি ভালদৰে মুখস্থ কৰি ল'বা তাৰপিছত দ্বিতীয় কোৱেশ্চনত কি কৈছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাত লিখা তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে কদ বল পালে অসমৰ সেনানীয়ে শুকান খন্দ আৰু পানী আজুলিত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা তো এটা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনছ তো এইখিনি উত্তৰ তোমালোকে উত্তৰটো বহিত লিখি ভালদৰে মুখস্থ কৰি ল'বা তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা তো এইখিনি উত্তৰ তো উত্তৰখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত ব্যাখ্যা কৰা তো ইয়াৰ কোৱা নম্বৰত কি কৈছে মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰমাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ শকতি তো এইখিনি উত্তৰখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত খত কি কৈছে দুৱৰে পাতে মুকুতাৰ থোপা গছকত ভাঙে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধৰে পলোৱালৰ ভৰা দংগত তো এইখিনি উত্তৰখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা তো এইখিনি উত্তৰখিনি তোমালোকে ভালদৰে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা তো এইটো হল কবিতাটোৰ সাৰাংশ এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা তাৰপিছত কোৱেশ্চনত কি কৈছে কত বল অত বল পালে অসমৰ সেনানীয়ে শুকান খন্দ আৰু পানী আজুলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা তো এইটো 2020 চনত আহিছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এইখিনি লিখিলে হৈ যাব
তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে মই অসমীয়া কবিতাত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা তো এইখিনি উত্তৰখিনি তোমালোকে ভালদৰে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে কবিয়ে কিয় মৰাৰ পিছত অসমতে জন্ম ল'ম বুলি ভাবিছে তো এইটো 2024 চনত আহিছিল তো এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইখিনি হ'ল উত্তৰখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত দৃষ্টান্তৰ ইয়াৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল তো উত্তৰত তোমালোকে লিখিবা এইটো 2016 চনত আহিছিল উত্তৰত লিখিবা 25 বছৰ পাছত মানুহজনক লগ পাইছিল তাৰপিছত কুৱেশ্যন খত কি কৈছে নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল এইটো 2017 আৰু 2024 চনত আহিছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকণা আছিল তাৰপিছত কুৱেশ্যন গত কি কৈছে কবিয়ে কুজা মানুহজনক লগ পোৱা আলি কেঁকুৰাটো কেনে আছিল তো উত্তৰত লিখিবা কবিয়ে 25 বছৰ পিছত বৃদ্ধ কুজা মানুহজনক লগ পোৱা আলি কেঁকুৰিটো সুউচ্চ অট্টালিকাৰে ভৰি আছিল তাৰপিছত কুৱেশ্যন ঘত কি কৈছে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপাস্যখনৰ নাম তো এইটো 2018 চনত আহিছিল কি কৈছে ইয়াত হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম তো উত্তৰত লিখিবা আগন্তুক 2018 চনত আহিছিল তাৰপিছত 9 নম্বৰ কুৱেশ্যন কি কৈছে দৃষ্টান্তৰ শব্দৰ অৰ্থ কি এইটো 2017 চনত আহিছিল তো ইয়াৰ অৰ্থ হৈছে অন্য দৃশ্য বা দৃশ্য পৰিৱৰ্তন তাৰপিছত প্ৰথম চত কি কৈছে হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি এইটো 2020 চনত আহিছিল তো এই বঁটাটোৰ নাম কি আসাম ভেলি লিটাৰী বঁটা তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে বুজাই লিখা তো এইখিনি উত্তৰ তো এইটো দীঘল প্ৰশ্ন উত্তৰ এইখিনি গাই দিলে বহুত দীঘল হ'ব উত্তৰ এই কাৰণে তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে দৃষ্টান্তৰ কবিতাটিৰ মূল ভাৱ লিখা নাইবা দৃষ্টান্তৰ কবিতাটিৰ সাৰাংশ লিখা এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 2016 18 আৰু 2023 চনত আহিছিল তো এইখিনি উত্তৰখিনি তোমালোকে বহিত লিখি মুখস্থ কৰি ল'বা তাৰপিছত 3 নম্বৰত কি কৈছে বৰ শান্তিত আছো মই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰিৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা তো এইখিনি উত্তৰখিনি তোমালোকে ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰি ল'বা তাৰপিছত 4 নম্বৰ কুৱেশ্যন কি কৈছে দৃষ্টান্তত কবিজনৰ নাম কি তেখেতৰ চমু পৰিচয় দিয়া এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইখিনি তোমালোকে ভালদৰে লিখি মুখস্থ কৰি ল'বা তাৰপিছত ব্যাখ্যা কৰা ক নম্বৰত কি কৈছে মৰিলেও দা কৰিবলৈ এজন মানুহ নাই তো ইয়াৰ উত্তৰ তোমালোকে এইখিনি লিখি মুখস্থ কৰি ল'বা তাৰপিছত খত কি কৈছে এই কংক্ৰিটৰ ছবিখনত তেওঁক বিচাৰি নাপালো তো এইটো 2018 চনত আহিছিল তো এইখিনি উত্তৰখিনি তোমালোকে ভালদৰে লিখি মুখস্থ কৰি ল'বা তাৰপিছত কুৱেশ্যন গত কি কৈছে সময়টো আছিল গধূলি তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পুতলি এইটো 2019 চনত আহিছিল তো এইখিনি উত্তৰখিনি ভালদৰে তোমালোকে লিখি মুখস্থ কৰি ল'বা